প্ৰথম কথা কালি যে আইন সংশোধনীৰ জৰিয়তে চাহ শ্ৰমিকসকলক তেখেতসকলৰ বাগানৰ লাইনৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে তাৰ বাবে আমি ৰাইজৰ দলৰ তৰফৰ পৰা অসমৰ সকলো বাগানৰ সকলো চাহ শ্ৰমিকক অভিবাদন জনাইছো আৰু লগতে আমি দাবী উত্থাপন কৰিছো যি দাবী আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ দীৰ্ঘদিন দাবী উত্থাপন কৰি আছিলো এক নম্বৰ যে চাহ বাগানৰ শ্ৰমিকসকলক তেখেতসকলৰ লাইনৰ মাটিৰ পট্টা দিব লাগে আৰু কেৱল লাইনৰ মাটিৰ পট্টা নহয় চাহ বাগানত থকা হুলা দ মাটিৰ পট্টা দিব লাগে খেতি কৰিবৰ কাৰণে কিন্তু আমি কালি দেখা পাইছো যে আইন সংশোধনীৰ জৰিয়তে কেৱল লাইনৰ মাটিৰ পট্টা দিয়া হৈছে হুলাৰ মাটিৰ পট্টা দিয়া হোৱা নাই গতিকে আমি হজুৰে দাবী উত্থাপন কৰিছো যে অসমৰ চাহ শ্ৰমিকসকলক চাহ বাগানৰ হুলাৰ মাটিৰ পট্টা দিব লাগে এক দ্বিতীয় দাবী চাহ বাগানৰ মজুৰি দেওবৰীয়া মজুৰি যি কৰ্তন কৰা হৈছে দেওবৰীয়া মজুৰি তেখেতসকলক দিব লাগে ৩ নম্বৰ কথাটো হৈছে যে চাহ শ্ৰমিকসকলৰ মজুৰি অতি কমেও ৫০০ টকালৈ বৃদ্ধি কৰিব লাগে কালি যেতিয়া বিধানসভাত এই বিষয়ে বিতৰ্ক হৈছিল তেতিয়া আমাৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সুধিছিল যে আপোনাৰ পৰিয়ালৰ বাগানৰ মাটি দিবনে আমি একেটা বিতৰ্কতে দেখা পাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এজন মালিকৰ কথা উদ্ধৃতি দি কৈছে যে তেখেতে স্বেচ্ছাই বাগানৰ মালিকসকলৰ কাৰণে মাটি ইস্তফা দি দিব এতিয়া আমাৰ প্ৰশ্ন হ'ল আমি জানো আমাৰ হাতত তথ্য আছে আমি ক'ব পাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা